আপোনালোকে জানে যে অসমত বিশেষকৈ উজনি অসমত মিয়া খেদাৰ নামত ভাৰতীয় নিৰহী শ্ৰমজীৱী মানুহক যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, যি ধৰণে তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে, মানসিকভাৱে আক্ৰমণ কৰা হৈছে, যোৱাকালিও তেওঁলোকক বিভিন্ন সময়ত শাৰীৰিক মানসিক আক্ৰমণ কৰা হৈছে, এইটো কোনো পদ্ধতিতে আচলতে গ্ৰহণযোগ্য নহয়। কাৰণ এজন ভাৰতীয় সংবিধানে প্ৰতিজন মানুহক অধিকাৰ দিছে অসমৰ বিভিন্ন প্ৰান্তত নাই, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থাকিব পাৰিব, কাম কৰিব পাৰিব, যাব পাৰিব। তেনে ক্ষেত্ৰত মিয়াৰ এটা অপব্যাখ্যা কৰি পেলাই, মিয়া শব্দ অপব্যাখ্যা কৰি তেওঁলোক যি ধৰণে অত্যাচাৰ কৰি আছে, এইটো আচলতে এটা মুভ ভায়োলেন্স বুলি কোৱা হয়, যাক গণ উন্মোদনা। এই গণ উন্মোদনাই কিন্তু মানুহক কিন্তু মৃত্যুমুখলৈ ঠেলি দিব পাৰে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, যিকেইটা জিলাত এনেকুৱা ধৰণৰ কাৰ্যবিলাক হৈ আছে, আমি সেইকাৰণে ভাৰতৰ গৃহ সচিবক স্মাৰক পত্ৰ এইকাৰণে দিছোঁ যে যিসকল ব্যক্তি এইবিলাক কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ, যিবিলাক জিলা প্ৰশাসনে থকাৰ পিছতো শুই আছে যে ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিছে, সেই জিলা প্ৰশাসনৰ বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি তিনিটা স্মাৰক পত্ৰ পৃথকে ভাৰতৰ গৃহ সচিব আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক আমি দাখিল কৰিছোঁ। আপোনালোকে জানে যে আমছু আৰু জমিয়ত উলেমা হিন্দ মৌলানা মুস্তাক আনফুৰ চাহাবৰ নেতৃত্বত আমি যোৱাকালি আমি বিশেষকৈ SIR যিটো বিহাৰত হৈ আছে, এইটো ইতিমধ্যে বিহাৰৰ যিটো নটিফিকেশ্যন আছে তাত দেখা গৈছে যে সম্পূৰ্ণভাৱে সমগ্ৰ ভাৰতবৰ্ষতে কৰিব। কিন্তু আমি ভাবোঁ যে অসমত SIRৰ কোনো প্ৰয়োজন নাই, কাৰণ সংখ্যালঘু সমাজ ইতিমধ্যে বিভিন্ন সময়ত নাগৰিকত্বৰ প্ৰমাণ দি আহিছে আৰু প্ৰমাণ দি তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। গতিকে আৰু দ্বিতীয়বাৰ তেওঁলোকে আৰু কোনো ধৰণৰ নাগৰিকত্বৰ কাগজ পাতি লৈ দৌৰাদৌৰি কৰাৰ প্ৰয়োজন অনুভৱ আমি কৰি থকা নাই। আৰু ইতিমধ্যে আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত আচলতে NRCখন সম্পূৰ্ণ হৈছে আৰু এই NRCখন ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহ বিভাগ, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ইতিমধ্যে মান্যতা দিছে, মহামান্য উচ্চতম ন্যায়ালয়ে ইয়াৰ মান্যতা দিছে। গতিকে আমাৰ অসমৰ ক্ষেত্ৰত আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত সুকীয়া, কাৰণ আমি অসমত NRC বিচাৰিছোঁ আৰু NRC হৈছে, আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত NRC বিচাৰি থকা নাই। গতিকে য'ত NRC হৈ গৈছে, য'ত মানুহখিনি সকলোখিনি পৰীক্ষা কৰা হৈছে, তাত SIRৰ আৰু দ্বিতীয়বাৰ কোনো প্ৰয়োজন নাই। গতিকে এই কথাটো আমাৰ স্পষ্ট, এই কথাখিনি আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি মানুহ ইতিমধ্যে NRCত নাম আহিছে, আমি নিৰ্বাচন আয়োগক আমি এইকাৰণে আগতীয়াকৈ জনাইছোঁ যে যাতে যদি কিবা কাৰণত SIR অসমতো প্ৰযোজ্য হয়, তেনেহ'লে আগতীয়াকৈ আমি নিৰ্বাচন আয়োগক এই কথাখিনি অৱগত কৰাইছোঁ আৰু আহ্বান জনাইছোঁ যে যিসকল মানুহৰ নাম ইতিমধ্যে NRCত আহিছে, 2019 চনৰ 28 আগষ্টৰ তাৰিখত যি NRC সম্পূৰ্ণ প্ৰকাশ হৈছে, সেই মানুহখিনি যাতে পোনপটীয়াকৈ তেওঁলোকৰ নাম যাতে SIRত অন্তৰ্ভুক্ত হয়, আৰু যিসকল মানুহৰ নাম আচলতে NRCৰ পৰা বাদ পৰিছে, তেওঁলোকৰ যিটো প্ৰচেছ চলি আছে, ৰিভেৰিফিকেশ্যনৰ প্ৰচেছ ইতিমধ্যে আৰম্ভ হোৱা নাই। গতিকে তেওঁলোকৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয়, এইখিনি কথাও আমি মুখ্য নিৰ্বাচন আয়োগক আমি আবেদন কৰিছোঁ যাতে এইখিনি কথা তেওঁলোকে চালি জাৰি চায়। গতিকে আৰু দ্বিতীয়টো কথা হৈছে, আমি